টিংখাং সমষ্টিৰ গাঁৱে ভূঞে পিয়াপি দি ফুৰিছে গৰু চোৰে গাঁওসমূহত গৰু চুৰি এতিয়া নিত্য নৈমিত্তিক ঘটনা শেহতীয়াকৈ ঔফুলীয়া অঞ্চলত এটা পষেকৰ ভিতৰতে চুৰি হৈছে 15টাকৈ গৰু টিংখাং সমষ্টিৰ গাঁৱে ভূঞে এতিয়া পিয়াপি দি ফুৰিছে গৰু চোৰে নিশা হলে কৰবাত নহয় কৰবাত সংঘটিত হয় চুৰিকাণ্ড বিলাসী বাহনতো গৰু ছাগলী লৈ যায় চোৰে ঔফুলীয়া গাঁও ভুলুকাগুৰি কদমনি পানীবুৰা ৰাইডঙিয়া টিংখাং বেতনী ৰাজগড় খুৱাং বেতনী সোণোৱাল গাঁও ইত্যাদি কেইবাখনো গাঁৱত বিগত এটা মাহৰ ভিতৰত কেইবাটাও গৰু চুৰিৰ ঘটনা সংঘটিত হৈছে শেহতীয়াকৈ বামুণবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ঔফুলীয়া গাঁৱত এটা পষেকৰ ভিতৰত 15টা গৰু চুৰি হৈছে মঙলবাৰে গৰুসহ এটা চুৰক হাতেলোতে ধৰি আৰক্ষীক গতাই দিবলৈ সক্ষম হৈছে ঔফুলীয়া গাঁৱৰ ৰাইজে ৰাজগড় আৰক্ষী চকীৰ নিচেই কাষৰীয়া এলেকাৰ গোহালিৰ পৰা গৰু চুৰি কৰি লৈ গৈছে চুৰে পশুধন চুৰি ঘটনাই দৰিদ্ৰ কৃষকৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে সঘনাই হোৱা চুৰিকাণ্ডই চিন্তিত কৰি তুলিছে গোপালকসকলক দিনে নিশাই আৰক্ষীৰ তালাচীৰ পিছতো কিদৰে গৰু চুৰি হৈ আহিছে ইয়াকে লৈ এতিয়া ৰাইজৰ মনত প্ৰশ্নৰ সৃষ্টি হৈছে গৰু চুৰি চক্ৰক অতি শীঘ্ৰে কৰায়ত্ব কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী তথা কৃষকসকলে আজি আমি কিছুদিনৰ পৰা গম পাইছোঁ যে টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত বা টিংখাং ৰাজচক্ৰৰ অন্তৰ্গত বিভিন্ন গাঁৱত ইতিমধ্যে দিনে নিশাই আচলতে গৰু চুৰি ঘটনা সংঘটিত হৈছে আমাৰ ৰাইডঙীয়া বেতনীয়ে হওক বা পানীবুৰা চকলীয়াই হওক বা ধমনে হওক বা ৰাজগড়ে হওক বিভিন্ন প্ৰান্তত দিনে নিশাই ক'ৰবাত যদি দিনত গৰু পথাৰৰ পৰা চুৰ হৈছে ক'ৰবাত আমি শুনা পাইছোঁ গৃহস্থৰ গোহালিৰ পৰা গৰু চুৰ হৈছে আচলতে এনেধৰণৰ ঘটনা আমাক সাধাৰণ গাঁৱৰ ৰাইজক আচলতে আতংকিত কৰি তুলিছে এটা সময়ত আজি কিছুদিন পূৰ্বে অসম চৰকাৰে গৰুৰ ব্যৱসায় সম্পূৰ্ণৰূপে বন্ধ কৰিছিল আৰু বৰ্তমান সময়ত গৰুৰ ব্যৱসায় খুলি দিছে এই গৰুৰ ব্যৱসায় খুলি দিয়াৰ পাছতেই আচলতে গৃহস্থৰ গোহালি আচলতে গৰু চুৰিৰ যি সন্ত্ৰাস চলিছে এই সন্ত্ৰাসে আচলতে আমাৰ সৰ্বসাধাৰণ ৰাইজক ভীতিগ্ৰস্ত কৰি তুলিছে গতিকে আমি গৃহ বিভাগক আহ্বান জনাম আমি আৰক্ষী বিভাগক আহ্বান জনাম আপোনালোকে অতি শীঘ্ৰে আমাৰ এই গাঁও অঞ্চলত গ্ৰামাঞ্চলত যি গৰু ইমান যে এটা গৰু চক্ৰান্ত চলি আছে গৰু চুৰৰ চক্ৰান্ত চলি আছে এই চুৰি কাণ্ড ইতিমধ্যে ৰোধ কৰিবলৈ আপোনালোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰক গাঁওৰক্ষী বাহিনী আছে গাঁৱে গাঁৱে গাঁওৰক্ষী বাহিনী আছে গাঁওৰক্ষী বাহিনীসকলক আপোনালোকে সক্ৰিয় কৰি তোলক আপোনালোকে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলক যাতে এনেধৰণৰ ঘটনা যাতে সংঘটিত হ'ব নোৱাৰে তাৰ বাবে আপোনালোকে বিহিত ব্যৱস্থা গঢ়ি তোলক আচলতে আমাৰ অসমৰ বিশেষকৈ আমাৰ গ্ৰামাঞ্চলৰ কৃষিবীৰ ৰাইজৰ সাধাৰণতে গৰু পালন কৰিয়ে তেওঁলোকে ঘৰ স্বাৱলম্বী কৰে কাৰোবাৰ পঢ়া শুনা কাৰোবাৰ বিয়া বাৰু ধৰণৰ কাৰণে গৰু পোহপালন কৰে কিন্তু সেই গৰু যেতিয়া গোহালিৰ পৰা চুৰি হৈ যায় আচলতে গৃহস্থৰ এনে অৱস্থাত সৰগত তেওঁলোকৰ ভাঙি পৰা নিচিনা এটা ঘটনা সংঘটিত হয় আকাশখন ভাঙি পৰা নিচিনা এটা সংঘটিত হয় গতিকে এই ধৰণৰ যাতে ঘটনা সংঘটিত হ'ব নোৱাৰে বা হ'ব নালাগে তাৰ বাবে অসম চৰকাৰে হওক বা আমাৰ গৃহ বিভাগে হওক তেওঁলোকে এটা নিৰাপত্তা ব্যৱস্থা অতি কটকটীয়া কৰি তোলক আমাৰ গ্ৰামাঞ্চলৰ গাঁওৰক্ষী বাহিনীসকলক তেওঁলোকে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলক আমি তাৰ আহ্বান জনাইছোঁ ইমানেই চতুৰ আমাৰ গৰু চোৰবিলাক দামী দামী গাড়ী লৈ আহে গাড়ীত উঠাই লৈ যোৱা পৰিলক্ষিত হয় আমি বিভিন্ন ঠাইত টিংখাং অঞ্চলৰ বহুতো ঠাইত তেনেকৈ গৰু চোৰ লগ কৰাৰ লগতে আমাৰ গাঁৱতো প্ৰায় 12-13জনীমান গাই গৰু আৰু বলদ গৰু আমাৰ ইয়াৰ পৰা চুৰি হৈছে আৰু যোৱা পৰহি নিশা আমি 7টা 50ত আমি এজন গৰু চোৰক আটক কৰিবলৈ সক্ষম হওঁ ঔফুলীয়া গাঁৱতে কিন্তু আমাৰ গাঁৱৰ পৰা নহয় গৰুটো তেখেতে ৰাজগড় মুৰা গজালিৰ সেইফালৰ পৰা খেদি আনি ৰাস্তা ভুলক্ৰমে আমাৰ গাঁৱৰ মাজত সোমাই পৰিলে আমি গোটেই আমাৰ গাঁৱৰ যুৱকসকলে একগোট হৈ তেখেতক আমি কৰায়ত্ব কৰোঁ আৰু কৰায়ত্ব কৰি আমাৰ গাঁও প্ৰধানৰ ওচৰলৈ লৈ যাওঁ আৰু তেখেত মুৰা গজালি পৰা আনিছোঁ যে তেখেতৰ ঘৰ আমি খোৱাং জুতীয়াপাম বুলি জানিব পাৰিছোঁ আৰক্ষী প্ৰশাসনৰ দ্বাৰা গৰু আৰু চুৰজনক আটক কৰি আমি বামুণবাৰী আৰক্ষী চকীত জমা দিলোঁ আৰু এনেকুৱা হৈছে আমাৰ প্ৰায় খাটি খোৱা লোকসকলৰ গৰু গোহালিৰ পৰা নাইকিয়া হৈছে আৰু এই ক্ষেত্ৰত প্ৰশাসনে অধিক আৰু চোৰসকলক ধৰিবলৈ তাৰমানে চেষ্টা অব্যাহত ৰাখিব বুলি আমি আশা ৰাখিছোঁ আৰু প্ৰশাসনক সেইটো কাৰণে অনুৰোধ জনাইছোঁ ইয়াৰ বুলি গাই গৰু মুঠতে আমাৰ 12-15জনী পূৰা হ'ব ইয়াৰ কাষতে এই ঘৰৰ আমাৰ জ্যোতিময় হাজৰিকা আৰু অনিল বৰা অনিল শইকীয়া তেনেকৈ লীলা হাজৰিকা তেখেতৰ ঘৰ প্ৰায় ঘৰতেই আমি আৰু পবিত্ৰ হাজৰিকা তেনেকুৱা ঘৰৰ পৰা আমি তেখেতসকলৰ পৰা গৰু নি আমি জানিব পাৰিছোঁ হয় ঔফুলীয়া গাঁৱতে নহয়
ভুলকাগুৰি ডিকচম বাগান পাৰাই আৰু আমি দেখিব পাওঁ যে 12টা বজাৰ পাছত আমাৰ গাঁওবোৰত VIP গাড়ীবোৰ আহে। VIP গাড়ীবোৰত চুৰ মানে গৰু চুৰ ঘৰ গোৰালিৰ পৰা মানে চুৰ কৰি নিছে আৰু আমি বৰবাম বামুণবাৰী আৰক্ষীক ইতিমধ্যে আমি অনুৰোধ জনাইছোঁ যে তেখেতসকলে অকণমান আমাৰ ঔফুলীয়া ভুলকাগুৰি বৰবিল অঞ্চলত পেট্ৰলিয়াম ডিউটি দি মেলি যাতে এই গৰু চুৰ আমি খেতি কৰা মানুহখিনি গৰু ব্যৱসায় গৰু কৰি মেলি আমি খেতি বাৰী কৰি মেলি চলিব অৱস্থাত আছোঁ। কালি আজিৰ পৰা এসপ্তাহমান আগতে আমাৰ ঘৰ ওচৰৰ পৰা 3জনী ডাঙৰ হালোৱা গৰু চুৰ কৰি নিছে। সেই মানুহ ঘৰ এতিয়া একেবাৰে চলিব অৱস্থা নাই। যাতে আমি অনুৰোধ জনাইছোঁ যে এই চুৰি মানে বহুত মানুহ জড়িত হৈ আছে বুলি আমি আশা কৰিছোঁ। ইয়াত যদি লোকেলো মানুহ আছে তেখেতসকলক ধৰি মেলি শাস্তি প্ৰদান কৰে তাক আমি অনুৰোধ জনাইছোঁ। ঔফুলীয়া আপোনাৰ ঔফুলীয়া গাঁও এইবোৰ নাই 20-25 ওপৰ হ'ব আৰু ওচৰ গাঁওবিলাকৰ পৰা নিছে যেনে বৰবিল ডিকচাম জলপা তেনেকুৱা গাঁওবিলাকৰ পৰা নিছে কণ্টিনিউ চলি আছে বুলি ক'লেও মানে বেয়া পোৱা নহয় আৰু মই মানে গৰু চুৰ মানে ডাঙৰ এটা চক্ৰ আছে ইয়াত প্ৰায় কণ্টিনিউ হৈ আছে বুলি ক'লেও বেয়া নহয়। গতিকে প্ৰশাসনক মই সেইটোৱে মানে অনুৰোধ কৰিছোঁ মানে চাব লাগে আৰু মৰাণৰ পৰা দীপু সোণোৱালৰ ৰিপৰ্ট অসম টুডে।